Hello everyone, welcome to BKS Academy. So আজি আমি ডিসকাস কৰিব গৈ আছো আসাম CEE এন্ট্রান্স এক্সামত আহিবলগীয়া 10টা MCQ কোৱেশ্চন। সো যদি তোমালোকে আমাৰ ভিডিওবোৰ ভাল পাইছা তেনে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিবা। এণ্ড যদি তোমালোকে আমাৰ লগত এনে ধৰণৰ এন্ট্রান্স এক্সামৰ প্ৰিপাৰেচন কৰিব বিচাৰা তেনে আমাৰ চেনেলৰ ডেসক্ৰিপচনত কোৰ্সৰ লিংকসমূহ দিয়া আছে। সো তাতে গৈ তোমালোকে চেক কৰিব পাৰা। সো এতিয়া আমি চাওঁ আহা আমাৰ ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে if A and B are two matrices of order 2 cross 3 and 3 cross 4 A ৰ অৰ্ডাৰটো হৈছে আমাৰ 2 cross 3 and B ৰ অৰ্ডাৰটো হৈছে 3 cross 4 then what is the order of the product AB then আমাক কি কৈছে AB ক যদি প্ৰডাক্ট কৰো then তাহাতৰ অৰ্ডাৰটো কি হ'ব সো তোমালোকে এইবোৰ আগতে পাই আহিছা চাগে জাস্ট মই ইয়াত কুৱেশ্যনৰ আনসাৰখিনিয়ে দিম বিকজ 5 মিনিট বা 8 মিনিটৰ ভিডিঅ' তোমালোকৰ এই গোটেইখিনি কুৱেশ্যনসমূহ সলভ কৰাটো পচিবল নহয় সেইকাৰণে মই জাষ্ট কুৱেশ্যনখিনি কৈ দিম আনসাৰখিনি কৈ দিম তোমালোকে নিজে সলভ কৰি ট্ৰাই কৰিবা যে আনসাৰৰ লগত মেচ কৰিছে নে নাই সো এতিয়া আমি চাওঁ আহা হোৱাট ইজ দ্য অৰ্ডাৰ অফ দ্য প্ৰডাক্ট AB তো ABৰ প্ৰডাক্টৰ অৰ্ডাৰটো হ'ব আমাৰ A দিয়া আছে 2 cross 4 B দিয়া আছে 3 cross 3 C দিয়া আছে 2 cross 3 and D দিয়া আছে 3 cross 2 তো ইয়াৰ আনসাৰটো হৈছে আমাৰ 2 cross 4 এতিয়া 2 নম্বৰটো কি আছে if A is a square matrix such that A square equal to I equal to identity matrix জানাই কি দিয়া আছে where I is the identity matrix then what is the value of determinant of A তো determinant of A এর ভ্যালুটো কিমান হ'ব দিয়া আছে উলিয়াব লাগে আমি সরি দিয়া নাই উলিয়াব লাগে A দিয়া আছে তোমালোকৰ 0 B দিয়া আছে 1 C দিয়া আছে -1 and D দিয়া আছে it can't be determined so আমাৰ আনসাৰটো কি হ'ব B1 third to চাওঁ হা if A and B are two matrices of the same order then which property holds true for their product AB so ইয়াত কি দিয়া আছে if A and B are two matrices of same order A আৰু B দুইটা মেট্ৰিক্সৰে অৰ্ডাৰটো কিমান অৰ্ডাৰটো সেম then which property holds true for their product তো তাহাঁতৰ যেতিয়া আমি প্ৰডাক্ট কৰিম তেতিয়া কোনটো প্ৰপাৰ্টি তাহাঁতি মানি চলিব A দিয়া আছে কমিউটেটিভ B দিয়া আছে এছ'চিয়েটিভ C দিয়া আছে ডিষ্ট্ৰিবিউটিভ D দিয়া আছে আইডেন্টিটি তো আমাৰ আনসাৰটো কি হ'ব এছ'চিয়েটিভ প্ৰপাৰ্টি এটা ফোর্থ কোয়েশ্চনটো চাওঁ হা if A is a 2 cross 3 matrix and B is a 3 cross 2 matrix what is the order of the product BA A ৰ অৰ্ডাৰটো তোমাৰ দিয়া আছে A ৰ অৰ্ডাৰটো তোমাৰ দিয়া আছে 2 cross 3 and B ৰ দিয়া আছে 3 cross 2 so ইয়াৰ আমাৰ BA ৰ প্ৰডাক্ট উলিয়াব লাগে প্ৰডাক্টৰ তোমাৰ কি দিয়া আছে অৰ্ডাৰ উলিয়াব লাগে A দিয়া আছে 2 cross 3 B দিয়া আছে 3 cross 3 C দিয়া আছে 2 cross 2 D দিয়া আছে 3 cross 3 so আনসাৰটো কি হ'ব 3 cross 3 fifth to saw if A and B are two matrices such that AB equal to BA then which property is being used A দিয়া আছে commutative property B দিয়া আছে associative property C দিয়া আছে distributive property D দিয়া আছে identity property so আনসাৰটো কি হ'ব commutative property এটা 6 to চাওঁ if A is a skew symmetric matrix then which of the following is true skew symmetric matrix যদি হয় তেনে কোনটো ট্ৰু হ'ব A দিয়া আছে A transpose equal to -A transpose equal to A C দিয়া আছে A transpose equal to A to the power -1 D দিয়া আছে A transpose equal to I তো আনসাৰটো কি হ'ব A transpose equal to minus of A so এইটো তোমালোকে আগতেও পাই আহিছা সো এইখিনি চাব পাৰা ইয়াতকে হাই লেভেলৰ কুৱেশ্যনো তোমালোকৰ আহে সো সেইখিনি তোমালোকে ট্ৰাই কৰিবা তো 7 to চাওঁ হা হোৱাট ইজ দ্য ডিটাৰমিনেণ্ট অফ দ্য আইডেণ্টিটি মেট্ৰিক্স অফ অৰ্ডাৰ 4 cross 4 তো 4 cross 4 হওক যেতিয়া আইডেণ্টিটি মেট্ৰিক্সৰ ডিটাৰমিনেণ্ট উলিয়াবা দেন আমি কি পাম আইডেণ্টিটি মেট্ৰিক্সৰ ডিটাৰমিনেণ্ট সদায় আমি কি পাম 1 পাম বিকজ আইডেণ্টিটি মেট্ৰিক্স হয় ন তো তুমি যিমানে অৰ্ডাৰ লোৱা তাহাঁতৰ ডিটাৰমিনেণ্টটো কি হ'ব 1 so সেইকাৰণে আমাৰ আনসাৰটো কি হ'ল 1 এইটো চাওঁ হা
if a singular matrix, then what is the, if A is a singular matrix, then what is the value of determinant of A? Determinant of A এর value to কিমান হ'ব যদি A to কি হয় singular matrix হয়? A দিয়া আছে 0, B দিয়া আছে 1, C দিয়া আছে -1, D দিয়া আছে it cannot be determined. So answer to কি হ'ব A equal to 0. So এতিয়া 9 to চাওঁ হা. If A and B are two matrices such that determinant of A not equal to 0 and determinant of B not equal to 0, then what is the determinant of their product AB? Determinant of A not equal to 0 দিয়া আছে and determinant of B not equal to 0. So what is the determinant of their product AB? So AB determinant, AB product or determinant কিমান হ'ব? A দিয়া আছে determinant of A cross determinant of B. B দিয়া আছে determinant of A plus determinant of B. C দিয়া আছে তোমাৰ determinant of A divided by determinant of B, and D দিয়া আছে determinant A minus determinant B. So ইয়াৰ answer to আমাৰ কি হ'ব determinant of A cross determinant of B. Then question to চাওঁ হা. If A and B are two matrices such that determinant of AB equal to determinant of BA, then which property is being used? A দিয়া আছে তোমালোকৰ commutative property, B দিয়া আছে associative property, C দিয়া আছে distributive property, D দিয়া আছে identity property. তো আনসাৰটো কি হ'ব commutative property. So আজি আমি চালো 10টা MCQ question from matrices chapter. So আগলেও আমি ইয়াৰ পাছৰ চেপ্টাৰখিনি ডিছকাছ কৰিম. So আজিলৈ ইমানেই. Thank you.